ৰাজপথ পালেহি শংকৰদেৱ সংঘ আৰু টাইপাৰ মাজৰ সংঘাত। শংকৰদেৱ সংঘৰ সংবিধান দাহ কৰিলে টাই আহোম যুৱ পৰিষদে। এতিয়া টাইপাৰ বিৰুদ্ধে জিলাই জিলাই গোচৰ তৰিছে শংকৰ সংঘই। চৰাইদেউৰ সোণাৰীত মঙলবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদে। ইয়াৰ পাছতে সংগঠনটোৰ বিৰুদ্ধে সোণাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে শংকৰ সংঘৰ চৰাইদেউ জিলা সমিতিয়ে। ইয়াৰ পিছত সমগ্ৰ অসমৰ বিভিন্ন ঠাইত থকা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শাখাসমূহৰ ফালৰ পৰা টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। বৃহস্পতিবাৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁও জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিজ কপাহেৰা আঞ্চলিক শাখাই মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাত সংগঠনটোৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে। মিকিৰভেটা আৰক্ষী থানাত নিজ কপাহেৰা আঞ্চলিক শাখাৰ সভাপতি প্ৰবীণ বৰদলৈ, সম্পাদক প্ৰহ্লাদ চন্দ্ৰ লাহনকে আদি কৰি বাপ বান্ধৱ আই মাতৃসকল সমবেত হৈ এই এজাহাৰ দাখিল কৰে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও জিলা শাখাৰ অন্তৰ্গত নিষ্কপাৰা আঞ্চলিক শাখা আমি সম্পাদক হিচাপে আজি পৰিত্ৰাপৰ বিষয়ে এটা ক'বলৈ আগবাঢ়িছোঁ। যিহেতু শ্ৰীমন্ত শংকৰদেৱ 1930 চনতেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিষ্ঠা হোৱা এটা আধ্যাত্মিক, শাৰীৰিক, মানসিক, সাংস্কৃতিক আৰু শিক্ষা, অৰ্থনৈতিক, স্বাস্থ্য সমস্তখিনিকে আৱৰি লোৱা এটি জাতীয় এটা বৃহৎ ধৰ্মীয় অনুষ্ঠান। এই অনুষ্ঠানটো যেনেধৰণে গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ সমস্ত লক্ষ লক্ষ ভকত বৈষ্ণৱ তথা সেৱক সেৱিকাই আগবাঢ়ি গৈ আছিল, এনেস্থলত সিদিনা সোণাৰীত হোৱা যিটো সংবিধানৰ ওপৰত বা আমাৰ প্ৰতীকৰ ওপৰত যি নিচিনা এটা কাৰ্যসূচী ল'লে, সেইটোক লৈ গোটেই শদিয়াৰ পৰা ধুবুৰীলৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমস্ত লক্ষ লক্ষ ভকত বৈষ্ণৱে বৰ অনুতাপ পাইছে, দুখ পাইছে। সেয়েহে এই বিষয়ৰ ওপৰত চিন্তা চৰ্চা কৰি আমাৰ মূলৰ নিৰ্দেশ মৰ্মে, জিলা শাখাৰ নিৰ্দেশ মৰ্মে আমি নিষ্কপাৰা আঞ্চলিক শাখাই আজি আমাৰ এলেকাত থকা মিকিৰভেটা আৰক্ষী থানাত আমি এখনি এজাহাৰ দাখিল কৰিলোঁ। আজি সোণাৰীত যিটো মানে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওপৰত যিখিনি ঘৃণনীয় কাম কৰি গ'ল, সেই কামখিনিৰ কাৰণে আমি সেইসকললৈ আমাৰ আঞ্চলিকৰ পৰা আমি গৰিহণা আগবঢ়াইছোঁ। আৰু যিটো অনুষ্ঠান আজি 94 বছৰ অতিক্ৰম কৰি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি সকলো সংগীয়ে গুৰুজনা আদৰ্শেৰে আমি আজি আগবাঢ়ি গৈছোঁ, তেনে এটি অনুষ্ঠানক আজি এনেকৈ অপমান কৰাৰ কাৰণে আমি সঁচাই বহুত অন্তৰত আঘাত পাইছোঁ। আৰু সেইসকলে যাতে তেওঁলোকে যি মনত অহংভাৱ লৈ এই কাৰ্য কৰিছে, সেই কাৰ্যত যাতে তেওঁলোকে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্যসকলৰ লগত আলোচনা কৰি অনতি পলমে ইয়াৰ এটি সঠিক সুসিদ্ধান্তলৈ আগবাঢ়িবৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কৃষ্ণ।